আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম শিষ্য তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মোৎসৱ। এই উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত পুৱাৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ। ৰাজ্যৰ আন ঠাইৰ লগতে পূব যোৰহাটৰ অন্যতম পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো উলহ মালহেৰে গুৰুজনাৰ জন্ম জয়ন্তী আৰম্ভ হৈছে। পুৱা উষা কীৰ্তন, অক্ষয় বন্তিত তেল অৰ্পণ, নাম প্ৰসংগ, দিহানাম আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পিছতে ৰাইজৰ সহযোগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। উক্ত কাৰ্যসূচীত ঢেকীয়াখোৱা অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ উজনি অসমৰ বহু সংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইফালে এই শোভাযাত্ৰাৰ পাছতে মূল নাম আৰু তাৰ পাছতে এক ধৰ্মালোচনী সভা, কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা মহাপুৰুষজনাৰ অমৰ সৃষ্টিৰাজিৰ চৰ্চা আৰু নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তাসকলে সদৰি কৰিছে। ক্ষেত্ৰত আমি 4 দিনীয়া কাৰ্যসূচীৰে উৎসৱভাগী আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰথমতে হ'ল আমাৰ গুৰুজনৰ ওপৰত আমাৰ ৰচনা প্ৰতিযোগিতা হ'ল, সত্ৰীয়া নৃত্য, খোল বাদন, আমাৰ বৰগীত আদি প্ৰতিযোগিতা হ'ল, দিহানাম প্ৰতিযোগিতা হ'ল। আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে। ইয়াৰ পিছতে আমাৰ যোগান, নাম পাঠ হ'ব। আমাৰ বিয়লিলৈ এখনি সভা হ'ব, যিখন সভাত আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আমি আশীৰ্বাদ জনাম আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন আশীৰ্বাদ জনাম। গাঁৱৰ বয়োজ্যেষ্ঠ দুজনমানক আমি অভিনন্দন জনাম আৰু ৰাতিলৈ ঠিক তেনেধৰণে আমাৰ এখনীয়া মহাপুৰুষীয়া ভাওনাৰে আমি কাৰ্যসূচী আমি সামৰণি মাৰিম। ধন্যবাদ। অসম আদিত্য দিয়ক।